ড্ৰিমছ অসমৰ এই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক লৈ আহিছোঁ ছামাৰ কেম্প সম্পৰ্কীয় এখন বিশেষ নিৰ্দেশনা পত্ৰ আৰু নিৰ্দেশনাখন আহিছে গভৰ্ণমেণ্ট আছাম অফিচ অফ দ্য ডাইৰেক্টৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যন ৰিচৰ্চ এণ্ড ট্ৰেইনিং চেণ্টাৰ আৰু ইয়াত চিঠিখনত কি উল্লেখ কৰা আছে সবিশেষ আপোনালোকক জনাম। চাই ভিডিঅ'টো শেষলৈকে চাই যাব। যেহেতু আপোনালোকে সকলোৱে বিদ্যালয়ত পুনৰ ছামাৰ কেম্প আয়োজন কৰিব লাগিব আৰু এই ছামাৰ কেম্পৰ নাম দিয়া হৈছে ভাৰতীয় ভাষা ছামাৰ কেম্প বা ভাৰতীয় ভাষা লেংগুৱেজ কেম্প 2026 বুলি উল্লেখ কৰা হৈছে। আৰু এই নিৰ্দেশনাখনত উল্লেখ কৰা হৈছে যে আপোনালোকে 15 মে'ৰ পৰা 31 মে'ৰ ভিতৰত আপোনালোকে এই যি ছামাৰ কেম্পটো আয়োজন কৰিব লাগিব। প্ৰতিখন বিদ্যালয়ত আপোনালোকে এই ছামাৰ কেম্প আয়োজন কৰিব লাগিব আৰু ছামাৰ কেম্পটোত আপোনালোকে প্ৰতিদিনে এঘণ্টাকৈ আপোনালোকে আয়োজন কৰিব লাগিব। যদি আপোনালোকে প্ৰতিদিনে এঘণ্টাকৈ এই ছামাৰ কেম্প আয়োজন কৰে তেতিয়া আপোনালোকে 14 দিনত আপোনালোকৰ এই ছামাৰ কেম্প সম্পূৰ্ণ কৰিব লাগিব। অন্যথা আপোনালোকে 7 দিনতো এই ছামাৰ কেম্প আপোনালোকে কমপ্লিট কৰিব পাৰে। যিহেতু আপোনালোকে 7 দিনত 2 ঘণ্টাকৈ আপোনালোকে এই ছামাৰ কেম্প কৰিব লাগিব বিদ্যালয়ত আৰু 2 ঘণ্টাকৈ কৰিলেও আপোনালোকৰ এই যি 14 ঘণ্টাৰ যি সময়সূচী এই সময়সূচী আপোনালোকে সমাপ্ত কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰা হৈছে। যেহেতু এই ছামাৰ কেম্পত আপোনালোকে কি কৰিব লাগিব আপোনালোকক উল্লেখ কৰা হৈছে। যেহেতু এই ছামাৰ কেম্পক যি ভাষা ছামাৰ কেম্প বুলি উল্লেখ কৰা হৈছে, ভাৰতীয় ভাষা ছামাৰ কেম্প বুলি উল্লেখ কৰা হৈছে আৰু এই ভাৰতীয় ভাষা ছামাৰ কেম্পত আপোনালোকে কি কৰিব লাগিব উল্লেখ কৰা হৈছে। ক্লাছসমূহ আপোনালোকে TRL প্ৰগ্ৰেম কৰিব লাগিব। TRL মানে হৈছে আপোনালোকে নিশ্চয় জানে টিচিং এট ৰাইট লেভেলৰ আপোনালোকে কাৰ্যসূচী আপোনালোকে এই যি ছামাৰ কেম্পত ল'ব লাগিব। লেংগুৱেজ ক্লাছেছ যি ভাষা আপোনালোকে ভাষাৰ ক্লাছসমূহ আপোনালোকে ল'ব লাগিব। ৰিডিং ক্লাছ আপোনালোকে ল'ব লাগিব। তো সকলো বিদ্যালয়ে এই যি ছামাৰ কেম্প আয়োজন কৰিব লাগিব। যিহেতু আপোনালোকে 15 তাৰিখৰ পৰাই এই যি ছামাৰ কেম্প আয়োজন কৰিব দিছে, যদিও বা আপোনালোকে 15 তাৰিখে এইখন নিৰ্দেশনা লাভ কৰিছে, চ' আপোনালোকে 18 তাৰিখৰ পৰাও এই যি ছামাৰ কেম্প কৰিব পাৰিব। আপোনালোকে সময়সূচী নিজেই নিৰ্ধাৰণ কৰি ল'ব লাগিব। ছামাৰ কেম্প যিহেতু আপোনালোকে 15 মে' 2026 পৰা 31 মে' 2026 ভিতৰত আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব আৰু এই ছামাৰ কেম্পত কি কৰিব লাগিব আপোনালোকক সবিশেষ জনালোঁ। চাবলৈ ভিডিঅ'ত ইমানখিনি আছিলে। চ' ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।